এয়াই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ ভোজনালয় আৰু হাজাৰ হাজাৰ ভকতে একেলগে সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা কৰিছে আদৰণি সমিতিয়ে। আৰু আমাৰ যে সেৱা বাহিনী বিভিন্ন জিলাৰ পৰা অহা যুৱক যুৱতীসকলে সেই ভকতসকলক এসাঁজ সিদ্ধান্ত বিতৰণ কৰি দিবৰ কাৰণে তেখেতলোকে যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু সমানে সকলোকে পাবৰ কাৰণে তেখেতলোকে বহু কষ্ট কৰিছে। গতিকে আপোনালোকক এই সবিশেষ দৃশ্য আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আৰু বহু ভকতে বিভিন্ন জিলাৰ পৰা ইয়াতে সিদ্ধ ৰন্ধন কৰি দিছে আৰু পানী দিছে, কোনোবাই সিদ্ধ দিছে, কোনোবাই ভাজি দাইল ভাত এয়া চব ঠেলাত ধুনীয়াকৈ লৈ আনিছে। গতিকে খুব এটা সুন্দৰ দৃশ্য, আচলতে খুব চিজিলভাৱে খুব মানে পৰিপাটিকৈ এই সকলোবিলাক কাম হৈ থাকে। আপোনালোকক দেখাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ক'ব লাগিছিলে আকৌ সেয়া বাহিনী বিচাৰি পোৱা নাই। হেল্ল' অঁ সেইটো দেখিলে প্ৰতিনিধি শিবিৰৰ সন্মুখত থকা দোকানসমূহ উঠাই দিবৰ বাবে সেৱা কৰা হৈছে। প্ৰতিনিধি শিবিৰৰ সন্মুখত থকা দোকানসমূহ সেৱা কৰা হৈছে। যিকেইখন জিলা শাখাই ভোজনালয় সেৱা গ্ৰহণ কৰি সেৱা গ্ৰহণ কৰিবৰ বাবে সেৱা হৈছে। সেই সকলো জিলা হৈছে শিৱসাগৰ, গোলাঘাট, জোনাই, তেজপুৰ, কামপুৰ, যোৰহাট জিলা। যদি সেৱা আগবঢ়াইছে আৰু যিসকলে আহিছে সেৱা আগবঢ়াই আছে তেখেতসকলে আমাক জনাব বুলিও আশা কৰিছোঁ। বিশেষকৈ আমাৰ ভোজনালয় কক্ষত সেৱক সেৱিকাসকলৰ উপস্থিতি ভাল আমি কম দেখিছোঁ। আমাৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ। এই বিলনৰ ক্ষেত্ৰত আগবঢ়াব বুলি আমি বিনম্ৰভাৱে সেৱা কৰাৰ উদ্দেশ্য পৰিৱেশ সৃষ্টি কৰি দিছে আৰু আমি বিশ্বৰ ভিতৰতে হয়তো শ্ৰীমন্ত শংকৰদেৱ অনন্য অনুষ্ঠান হ'ব যে অন্তত উঠি অহা যুৱক যুৱতীসকলক এটা গণ্ডিৰ ভিতৰলৈ আধ্যাত্মিক গণ্ডিৰ ভিতৰলৈ লৈ আহিবৰ কাৰণে সক্ষম হৈছে বুলি মই ভাবিছোঁ। সঁচাকৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকলো আমাৰ কাষত আছে। গতিকে সেই কথাটোৱে প্ৰমাণ কৰে দুয়োগৰাকীয়ে খুব সুন্দৰকৈ কথাষাৰ ক'লে কেনেকৈ আচলতে সততা নিষ্ঠাৰে প্ৰতিগৰাকী সেৱক সেৱিকাই কাম কৰিব পাৰে। ইয়াৰ প্ৰশিক্ষণ যেন শ্ৰীমন্ত শংকৰদেৱ সংঘত আচলতে দিয়া হয়। এইটো বৰ ডাঙৰ কথা যে ইয়াত আপোনালোকে আজি টেলিভিশ্যন স্ক্ৰীণত যিমান দূৰলৈ সম্ভৱ আমি সিমান দূৰ দেখুৱাইছোঁ। চৌদিশে কেৱল সেৱক সেৱিকা, এই সেৱক সেৱিকাসকলক কোনো পাৰিশ্ৰমিক দি ইয়ালৈ অনা হোৱা নাই। তেওঁলোক আহিছে স্বইচ্ছাই, তেওঁলোকৰ আঞ্চলিক শাখাই পঠিয়াইছে, জিলা শাখাই পঠিয়াইছে, তেওঁলোকৰ মনটোৱে অনুমতি দিছে। তাৰপাছত তেওঁলোক আজি ইয়াত উপস্থিত হৈছে। কোনো পাৰিশ্ৰমিক তেওঁলোকক দিয়া হোৱা নাই। তেওঁলোকে ভকত সেৱা কৰিবলৈ আহিছে। আজিৰ সময়ত এই কথাটো কিন্তু বৰ ডাঙৰ এটা কথা। মই এবাৰ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰা বাপ আছে, মই অকণমান জানিব বিচাৰিম। কৃষ্ণ ধন্যবাদ জনালোঁ সকলোজনলৈ সেৱা জনালোঁ। হয়, এটা অতি সুন্দৰ পৰিৱেশ জীৱনে
শংকৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰত উপস্থিত থকা প্ৰমুখ সেৱক সেৱিকাৰ জ্ঞাতাৰ্থে এটি বিশেষ ঘোষণা। আজি 7:30 লগে লগেই ইয়াত অনুষ্ঠিত হ'ব এটি প্ৰশিক্ষণ কৰ্মশালা আৰু এই প্ৰশিক্ষণ কৰ্মশালাটিত উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ শ্ৰীযুত ধৰ্মেন্দ্ৰনাথ বাগজনা, প্ৰধান সম্পাদক শ্ৰীযুত কুশল চুতীয়া বাগজনা আৰু লগতে উপস্থিত থাকিব শ্ৰীযুত পবিত্ৰ প্ৰাণ বৰাবাগ, সভাপতি সংস্কৃতি শাখা সমিতি শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীযুত দেৱাঞ্জন বৰাবাগ, যুটীয়া সম্পাদক শ্ৰীমন্ত শংকৰদেৱ সংঘ।